নমস্কাৰ সকলোলৈ ৱেলকাম বেক টু আৱাৰ চেনেল। চ' আজি আমি পঢ়িম ক্লাছ 10ৰ যি চেপ্টাৰ মানে ছ'চিয়েল ছায়েন্স ছেক্টৰত পঢ়া হিষ্ট্ৰীৰ চেপ্টাৰ নম্বৰ 2 অৰ্থাৎ অধ্যায় 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। চ' আজি আমি তাৰ গোটেইখিনি কুৱেশ্যন আনচাৰ চাম, লগতে কুৱেশ্যন আনচাৰ্ছটো চামেই কিন্তু লগতে আমি মেইন ইম্পৰ্টেণ্ট মানে MCQ কুৱেশ্যন আনচাৰ চাম। চ' MCQ কুৱেশ্যন আনচাৰ্ছখিনি কিন্তু অতি গুৰুত্বপূৰ্ণ আৰু তোমালোকে নিজে অকণমান প্ৰেক্টিছ কৰিব পাৰা এইখিনিৰ পৰা। চ' ব'লা আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে যদি আমাৰ এই চেনেলটোত নতুনকৈ আহিছা চ' প্লিজ চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত লাইক কৰি দিয়া, ঠিক আছে। এইটো কিন্তু এতিয়া বহুত ছাপৰ্টৰ প্ৰয়োজন হয় আৰু মই যিমান পাৰোঁ সিমান ফ্ৰী অফ কষ্টত তোমালোকক দিব বিচাৰিছোঁ। চ' গতিকে তোমালোকে অলপ মোক মানে ছাপৰ্ট কৰা এই 2-3টা কাম কৰি, ঠিক আছে। চ' ব'লা আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যে অতি চমু উত্তৰ বা শ্বৰ্ট আনচাৰ্ছ, যে এইখিনি কিন্তু ইম্পৰ্টেণ্ট হয় দেই। তোমালোকে এইখিনি যে একদম কিতাপত আছে ইগন'ৰ কৰিবা, এনেকুৱা নহয়। যে মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল? মই অকণমান এইটো ডাঙৰ কৰি দিওঁনে? এইটো ঠিক আছেনে? যে মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল? যে 1869 চনৰ, এইটো এই ৰটো হ'ব দেই, এইটো তোমালোকে ভালকৈ লিখিবা চাই মেলি। 2 অক্টোবৰত, ঠিক আছে। 2 অক্টোবৰ আমি মানো গান্ধী জয়ন্তী সকলোৱে, এইটো জানাই তোমালোকে। তাৰপিছত 2 নম্বৰ যে সত্যাগ্ৰহ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? উত্তৰ যে দক্ষিণ আফ্ৰিকাত। তাৰপিছত 3 নম্বৰ যে ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? যে 1919 চনৰ জালিয়ানাৱালাবাগৰ নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত, ঠিক আছে। তাৰপিছত কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল? যে আলী ভাতৃদ্বয়, যে মৌলানা মহম্মদ আলী আৰু চৌকত আলীৰ নেতৃত্বত। এই দুজন মেইন আছিলে, ঠিক আছে, যে খিলাফত আন্দোলন হৈছিলে। তাৰপিছত যে চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? উত্তৰ যে 1922 চনৰ 5 ফেব্ৰুৱাৰী। তাৰপিছত 6 নম্বৰ যে কেনে পৰিস্থিতিত লালা ৰাজপথ ৰায় মৃত্যু হৈছিল? যে অকণমান সৰু কৰিব লাগিব এতিয়া, নহ'লে মানে স্ক্ৰীণত নাহিব, হয়নে? চ' ইমান ঠিক আছে। যে চাইমন কমিশ্যনৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদ কৰোঁতে ব্ৰিটিছ আৰক্ষীৰ লাঠিচালনাৰ ফলত হোৱা আঘাতৰ বাবে, ঠিক আছে। তাৰপিছত যে কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজ দাবী উত্থাপন কৰিছিল? চ' উত্তৰ যে 1929 চনৰ ঐতিহাসিক লাহোৰ অধিৱেশনত। তাৰপিছত যে সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান? যে প্ৰায় 241 মাইল বা 385 কিলোমিটাৰ বা 385 কিলোমিটাৰ্ছ। যে তাৰপিছত 9 নম্বৰ যে সীমান্তৰ গান্ধী নামেৰে কাক জনা যায়? খান আব্দুল গাফুৰ খানক জনা যায়, উত্তৰটো হ'ব। इसके बाद হে তাৰপিছত কি আছে? লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? উত্তৰটো হ'ব মহাত্মা গান্ধীয়ে। তাৰপিছত 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? যে ৰামছে মেকডোনাল্ড। এইটো তোমালোকে নাম শুনিছানে? এইটো এটা চাৰনেম হয়, ঠিক আছে, উপাধি। তাৰপিছত কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে কৰিম কিম্বা মৰিম অৰ্থাৎ ডু অৰ ডাই শ্লোগান দিছিল? যে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত। 1942 চনৰ যিটো ভাৰত ত্যাগ আন্দোলন, এইটো
যে আজাদ হ'ব লাগে, এইটো আজাদ দেই, আজাদ হ'ব লাগে, এইটো আজাদ হ'ব, এইটো হিন্দীত আহি গ'ল। कोई नहीं, मैंने सबको ठीक कर दिया है। সো আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন? যে কেপ্টেইন মহম্মদ সিং। তাৰপিছত 14 নম্বৰ যে মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম, এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল? যে এইটো সকলোৱে জানো আমি, নেতাজী সুভাষ চন্দ্ৰ বসুৰ। ঠিক আছে। তাৰপিছত 15 নম্বৰ যে ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কি নামেৰে জনা যায়? যে ৰেড ক্লিফ ৰেখা। এতিয়া আমি দীঘল যিটো লং কুৱেশ্যন আনচাৰ্ছ আছে সেইখিনিলৈ আগবাঢ়োঁ লাহে লাহে। যে 2 নম্বৰ দীঘল উত্তৰৰ প্ৰশ্ন লং আনচাৰ্ছ পেৰাগ্ৰাফ ফ্ৰেণ্ডছ পইণ্ট ৱাইজ মই দিছোঁ, যাতে তোমালোকে ফুল মাৰ্কছ পাই যোৱা। মানে পইণ্ট ৱাইজো দিছোঁ আৰু পেৰাগ্ৰাফ ৱাইজো দিছোঁ এটা কুৱেশ্যনকে, এইটো কুৱেশ্যনৰ আনচাৰ মানে। চ' মাৰ্কছ কেতিয়াও মানে কাটিম বুলি নকৰে কোনো টিচাৰ্ছে এনেকুৱাকৈ লিখিলে, গম পাইছেনে? চ' ব'লা প্ৰথম কুৱেশ্যনৰ আনচাৰটো চাওঁ। যে সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহ প্ৰথম প্ৰয়োগ কৰিছিল, সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা। চ' এইটো যে তোমালোকৰ এইটো HSLC এক্সামিনেশ্যনতো ডাইৰেক্টলি আহি গৈছিলে। ঠিক আছে। এবাৰতো আমাৰ যি বৰ্ড এক্সামিনেশ্যন মানে হয় জিলা, চ' সেই তাতো আহিছিল, আৰু বৰ্ডৰ যিটো মেইন HSLC এক্সাম তাতো আহি গৈছিলে। চ' এইটো কিন্তু ইম্পৰ্টেণ্ট হয়। এইটো ৰিগাৰ্ডিঙো কোনোবা এটা কুৱেশ্যন আহিব পাৰে। উত্তৰ যে সত্যাগ্ৰহ হ'ল মহাত্মা গান্ধীৰ এক অভিনৱ অহিংসা প্ৰতিবাদৰ কৌশল, যাৰ অৰ্থ হৈছে সত্যৰ প্ৰতি ধৰি থকা আগ্ৰহ। ই কোনো নিষ্ক্ৰিয় প্ৰতিৰোধ নহয়, বৰঞ্চ সত্য আৰু অহিংসাৰ ওপৰত প্ৰতিষ্ঠা এক সক্ৰিয় আত্মিক শক্তি। তাৰপিছত পইণ্ট ৱাইজত যে গান্ধীজীয়ে ভাৰতত প্ৰথমতে প্ৰয়োগ কৰা 3খন স্থানত বিবাদ আছিল। সত্যাগ্ৰহ প্ৰথম ক'ত মানে 3টা স্থানত, যে চম্পাৰণৰ সত্যাগ্ৰহ 1917 চনত, যে বিহাৰৰ চম্পাৰণ খেতিয়কসকলক ব্ৰিটিছ নীল খেতিয়কসকলক অৰ্থাৎ উজলা যি আমি দিওঁ, আৰু এইটো বহুত মানে তেতিয়া বহুত মানে এটা বহুত মানে আমাৰ ভাৰততে এইটো খেতি হয় সেইকাৰণে। চ' আৰু ইয়াত খেতি কৰি ইউৰোপত বেলেগ দেশত ছাপ্লাই দিয়ে বেছি দামত মানে, আৰু আমাৰ কৃষকসকলক পইচাই নিদিয়ে, গম পাইছানে? যে আৰু 3কটীয়া বাধ্যতামূলক ব্যৱস্থাৰ বিৰুদ্ধে গান্ধীজীয়ে প্ৰথম সফল সত্যাগ্ৰহ কৰে। তাৰপিছত খেৰাত সত্যাগ্ৰহ কৰিছিলে 1918 চনত, ডাইৰেক্টলি 1918 চনত, 17 পৰা 18 চনত। আকৌ যে গুজৰাটত খেৰা দুৰ্ভিক্ষৰ বাবে শস্য নষ্ট হোৱাৰ পিছতো ব্ৰিটিছে বলপূৰ্বক খাজনা সংগ্ৰহ কৰাৰ বিৰুদ্ধে গান্ধীজীৰ নেতৃত্বত খেতিয়কসকলে কৰ বন্ধ আন্দোলন কৰি সফলতা লাভ কৰে। তাৰপিছত আহমেদাবাদৰ মিল ধৰ্মঘট, সেইটো কিন্তু 1918 চনতে হৈছিলে। যে আহমেদাবাদৰ সূতাকলৰ মালিক আৰু শ্ৰমিকৰ মাজত বোনাছক লৈ হোৱা বিবাদ, গান্ধীজীয়ে শ্ৰমিক সাপেক্ষে অন্যায় কৰি 35% মজুৰি বৃদ্ধি কৰিবলৈ মালিক পক্ষক বাধ্য কৰে। তাৰপাছত যে ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হয়? চ' উত্তৰ যে প্ৰথম বিশ্বযুদ্ধ তুৰ্কীৰ পৰাজয়ৰ পিছত বিজয়ী মিত্ৰপক্ষ, বিশেষকৈ ব্ৰিটেইন মুছলিম বিশ্বৰ সৰ্বোচ্চ ধৰ্ম
নেতা তথা তুৰ্কস্থ চুলতান খলিফাৰ ক্ষমতাক খৰ্ব কৰাৰ আৰু তুৰস্ক সাম্ৰাজ্যক খণ্ডিত কৰাৰ চৰম সিদ্ধান্ত লয়। ইয়াৰ ফলত সমগ্ৰ বিশ্বৰ লগত ভাৰতীয় মুছলমানসকলৰ মাজতো ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে চৰম অসন্তুষ্টি সৃষ্টি হয়। খলিফাৰ ধৰ্মৰ মৰ্যাদা আৰু সাম্ৰাজ্যৰ অখণ্ডতা সুৰক্ষিত কৰাৰ উদ্দেশ্যে 1919 চনত মৌলানা মহম্মদ আলী আৰু চৌকত আলী ভাতৃদ্বয়ৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলন আৰম্ভ হৈছিল। খিলাফত আন্দোলন আৰম্ভ হৈছিল। তাৰপিছত আছে ক্লিয়াৰ আছেনে? তাৰপিছত আছে যে 1920 চনৰ পৰা 1922 চনলৈ 1920 পৰা 1922 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় আন্দোলনটো বন্ধ কৰিছিল? উত্তৰ যে গান্ধীজীয়ে মুখ্য তিনিটা কাৰণত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি, তাৰপিছত খিলাফত সমস্যাক সমৰ্থন কৰি আৰু ভাৰতৰ বাবে স্বৰাজ লাভ কৰিবলৈ। তাৰপিছত এই তিনিটা কাৰণ আছিলে। তাৰপিছত আন্দোলনৰ কাৰ্যসূচী, যে বৰ্জনমূলক কাৰ্যসূচীসমূহ, যে চৰকাৰী উপাধি আৰু পদক ঘূৰাই দিয়া, ব্ৰিটিছ বিদ্যালয় মহাবিদ্যালয় আৰু আদালত বৰ্জন কৰা, বিদেশী পণ্য আৰু কাপোৰ বৰ্জন কৰা। তাৰপিছত গঠনমূলক কাৰ্যসূচী, যে জাতীয় শিক্ষা স্থাপন কৰা, ঘৰে ঘৰে চৰকাৰ আৰু খাদী কাপোৰৰ প্ৰচলন কৰা, অস্পৃশ্যত্ব দূৰীকৰণ, তাৰপিছত হিন্দু মুছলিমৰ ঐক্য ৰক্ষা কৰা। আন্দোলন বন্ধ কৰাৰ কাৰণটো হ'ল যে 1922 চনৰ 5 ফেব্ৰুৱাৰী উত্তৰ প্ৰদেশৰ চৌৰি চৌৰা নামৰ ঠাইত আন্দোলনকাৰী জনতা এটাই পুলিচ থানাত জুই লগাই 22 জন পুলিচক জীৱন্তে দগ্ধ কৰি হত্যা কৰে। আন্দোলনত হিংসাত্মক ৰূপ লোৱা দেখি ক্ষুব্ধ আৰু মৰ্মাহত গান্ধীজীয়ে 1922 চনৰ 12 ফেব্ৰুৱাৰীত অসহযোগ আন্দোলন বন্ধ কৰে। মানে তাত কি হৈছিলে যে চৌৰি চৌৰাত গোটেই এগাল গৈছে আমাৰ অসহযোগ আন্দোলন, অৰ্থাৎ মহাত্মা গান্ধীৰ ফালৰ পৰা, আৰু গৈ মানে প্ৰতিবাদ কৰি আছিলে আৰু পুলিচে বহুত লাঠিচালনা কৰিছিলে। আৰু তাৰপিছত মানে যি ৰাইজ দলটো গৈছিলে, তাহাঁতৰো মানে খং উঠিবই ন, আৰু তেতিয়া মানে খংটো আৰু ৰখাব পৰা নাছিলে আৰু অগ্নিগৃহত অগ্নি সংযোগ কৰি দিলে থানাটোত, আৰু বহুত পুলিচো নিহত হ'ল তাত। 4 নম্বৰ, যে আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল? তাৰপিছত যে উত্তৰ, যে আইন অমান্য আন্দোলনৰ 1930 চনৰ মূল লক্ষ্য আছিল ব্ৰিটিছ চৰকাৰৰ বৈষম্যমূলক আইনসমূহ অমান্য কৰি ব্ৰিটিছ প্ৰশাসন ব্যৱস্থা অচল কৰা আৰু দেশৰ বাবে পূৰ্ণ স্বৰাজ লাভ কৰা। তাৰপিছত যে আন্দোলনৰ মূল বৈশিষ্ট্য, যে দাণ্ডি যাত্ৰা আৰু নিমখ সত্যাগ্ৰহ, যে গান্ধীজীয়ে সবৰমতীৰ পৰা দাণ্ডিলৈ পদযাত্ৰা কৰি সাগৰৰ পৰা নিমখ তৈয়াৰ কৰি চৰকাৰী নিমখ আইন ভংগ কৰে। তাৰপিছত মহিলাৰ অংশগ্ৰহণ, এই আন্দোলনত ভাৰতীয় ইতিহাসত প্ৰথমবাৰৰ বাবে বৃহৎ সংখ্যক মহিলাই সক্ৰিয়ভাৱে ৰাজপথলৈ ওলাই আহিছিল। তাৰপিছত কৰ বন্ধ কৰা, যে খেতিয়ক আৰু সাধাৰণ জনতাই চৰকাৰক ভূমি ৰাজহ আৰু সকলো ধৰণৰ কৰ দিয়া বন্ধ কৰিছিল। বহুত কৰ নিছিলে, গম পাইছানে তোমালোকে? ব্ৰিটিছসকলে বহুত কৰ লাগে খেতিৰ।
চ' সেইটো বন্ধ কৰি দিছিলে, ইমান পাৱাৰ আছিলে মানে জনতাৰ। আৰু যে এই পৰিস্থিতিত কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচী তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামত সমৰ্থন যুক্তি দিয়া। চ' উত্তৰটো হ'ব যে 1942 চনত ক্ৰিপছ মিছনৰ ব্যৰ্থতা, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপান আক্ৰমণৰ আকাংক্ষা আৰু তীব্ৰ অৰ্থনৈতিক খাদ্য সংকটৰ পৰিস্থিতি ভাৰত ত্যাগ আন্দোলন সূচনা হৈছিল। তাৰপিছত ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনক নিশ্চিতভাৱে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব পাৰি। ইয়াৰ সাপেক্ষে যুক্তিসমূহ হ'ল যে এক নম্বৰ এইটো যে আন্দোলন আৰম্ভ হোৱাৰ লগে লগে শীৰ্ষ নেতাসকলে গ্ৰেপ্তাৰ কৰা স্বত্বেও সাধাৰণ জনতাই স্বতঃস্ফূৰ্তভাৱে আন্দোলনটো আগুৱাই গৈছিল। তাৰপিছত 2 নম্বৰ, গান্ধীৰ কৰিম কিম্বা মৰিম ডু অৰ ডাই শ্লোগান দেশবাসীক সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু কৰি তুলিছিল। গম পাইছানে? কৰিম নহ'লে মৰিম, আৰু ত্যাগ কৰিব সময় নহ'লে মৰিম, আৰু এনেকুৱা ভাৱধাৰা লৈ গৈছিলে মানুহ। তাৰপিছত এই আন্দোলনে ব্ৰিটিছ চৰকাৰক সম্পূৰ্ণস্বৰূপে বুজাই দিছিল যে ভাৰতত তেওঁলোকৰ শাসন অন্ত অতি নিকটৱৰ্তী। তাৰপিছত 6 নম্বৰ, তাৰপিছত আমি MCQলৈ আগবাঢ়িম। ঠিক আছে, 6 নম্বৰটো যে ভাৰতীয় জাতীয় সেনা বাহিনী আজাদ হিন্দ ফৌজৰ বিষয়ে এটা চমু টোকা লিখা যে উত্তৰটো যে আজাদ হিন্দ ফৌজ আছিল সশস্ত্ৰ সংগ্ৰামীৰ জৰিয়তে, এইটো অকণমান ডাঙৰ কৰি দিওঁ ভালকৈ দেখা পাবা। ঠিক আছে, যে আজাদ হিন্দ ফৌজ আছিল সশস্ত্ৰ সংগ্ৰামীৰ জৰিয়তে ভাৰতক স্বাধীন কৰিবলৈ গঠিত হোৱা এক ঐতিহাসিক সামৰিক বাহিনী। 1942 চনত পোনপ্ৰথমে কেপ্টেইন মোহন সিং জাপানী সৈন্যৰ হাতত বন্দী হোৱা ভাৰতীয় যুদ্ধবন্দীসকলক লৈ এই বাহিনী গঠন কৰিছিল। তাৰপিছত 1943 চনত নেতাজী সুভাষ চন্দ্ৰ বসুৱে ইয়াৰ দায়িত্ব গ্ৰহণ কৰি বাহিনীটোক এক শক্তিশালী ৰূপ দিয়ে আৰু ছিংগাপুৰত স্বাধীন ভাৰতৰ অন্তৱৰ্তী চৰকাৰ গঠন কৰে। দিল্লী চলো আৰু মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম আদি বাণীৰে তেওঁ সৈন্যবাহিনীক উদ্দীপিত কৰিছিল, মটিভেশ্যন যোগাইছিল। তাৰপিছত আজাদ হিন্দ ফৌজ অতি বীৰত্বৰে ব্ৰিটিছ বিৰুদ্ধে যুদ্ধ ভাৰতৰ কোহিমা আৰু মণিপুৰ সীমান্তৰ কিছু অংশ মুক্ত কৰিবলৈ সক্ষম হৈছিল। চ' তাৰপিছত MCQখিনি তোমালোকে কেনেকৈ চাবা যে পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় MCQ 25টা আছে, মই লিখি দিছোঁ তোমালোকক। যে মহাত্মা গান্ধীৰ দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ কেতিয়া ঘূৰি আহিছিল? চ' উত্তৰটো তোমালোকে অপশ্যনখিনি চাই ল'বা, ফাৰ্ষ্টত A B C D গোটেইখিনি চাই ল'বা। তাৰপিছত তোমালোকে এনেকৈ স্ক্ৰল কৰিবা। চ' উত্তৰটো কি হ'ল A, অৰ্থাৎ তোমালোকে অপশ্যনটো A টো তোমালোকে কোনটো লক কৰা, তোমালোকে নিজকে এবাৰ প্ৰেক্টিছ কৰি চাবা যে কোনটো তোমালোকৰ শুদ্ধ হয়, কিমান ভুল হয়, সেইটো তোমালোকে এটা বহীত লিখি থবা। ঠিক আছে, মই এনেকুৱাকৈ গোটেইখিনি স্ক্ৰল কৰি গৈ আছোঁ, তোমালোকে এনেকৈ লিখি থবা। মই গোটেইখিনি পঢ়ি দিয়াটো সম্ভৱ নহয়, বহুত সময় লাগিব, সেইকাৰণে এনেকুৱাকৈ মই স্ক্ৰল কৰি গৈ আছোঁ। ঠিক আছেনে?
আৰু অলপ আছে হৈ গ'ল। চ' আজিৰ এই ভিডিঅ'টোত